নমস্কাৰ, আজি আমি পঢ়িম অষ্টম শ্ৰেণী গণিতৰ অনুশীলনী 2.1ৰ কুৱেশ্যন নম্বৰ 2টো। চাওঁ আহা ইয়াত কি দিয়া আছে। ইয়াত দিয়া আছে তলৰ প্ৰত্যেকটো সমীকৰণৰ চলকৰ লগত কিছুমান মান দিয়া আছে। এই মানবোৰৰ ভিতৰত কোনটো মান সমীকৰণটো হ'ব নিৰ্ণয় কৰা। মানে ইয়াত দিয়া আছে xৰ মান দিয়া আছে 1, 2 আৰু -2। আৰু ইয়াত এইটো সোঁফালটো এই বাওঁফালটো সোঁফালৰ লগত সমান কৰি আমি দেখুৱাব লাগিব। এবাৰ xৰ ঠাইত 1 বহাব লাগিব, একবাৰ xৰ ঠাইত 2 বহাব লাগিব, একবাৰ xৰ ঠাইত -2 বহাব লাগিব। তোমালোকে বুজি পোৱা নাই যদি চাই যোৱা, মই কৰি গ'লে তোমালোকে বুজি পাই যাব। আহা এইটো আৰম্ভ কৰোঁ। ইয়াত তোমালোকে এই লেফ্ট হেণ্ড ছাইডটো লিখি ল'বা বাওঁপক্ষ বুলি। বাওঁপক্ষ 2x - 4 = 0। অকল বাওঁপক্ষটো লিখিব লাগিব, গতিকে = 0টো ইয়াত নিলিখিলেও হ'ব। গতিকে ইকুৱেল টু 2। এইবাৰ এই xৰ মানটো এই xৰ ঠাইত বহোৱা। গতিকে 2 × 1 -4, 2 × 2 -4, গতিকে ইয়াৰ এনচাৰ হ'ব -2। কিন্তু এই -2টো ইয়াৰ সোঁ ছাইডত আছে 0, গতিকে 0 সমান নহয়। গতিকে আমি লিখিব পাৰোঁ বাওঁপক্ষ is not equal to সোঁপক্ষ, মানে বাওঁপক্ষটো সোঁপক্ষৰ লগত সমান নহয়। আকৌ তোমালোকে বাওঁপক্ষটো লিখি লোৱা ইয়াত। বাওঁপক্ষ ইয়াত 2x - 4। এইবাৰ 2ৰ xৰ ঠাইত আমি এই 2টো বহাম। এই 2টো বহালে 2 × 2 -4, গতিকে 4 - 4 = 0। যিহেতু ওপৰতো সোঁপক্ষৰ লগত 0 আছিলে, গতিকে বাওঁপক্ষ সমান সোঁপক্ষ হ'ব। এবাৰ বাওঁপক্ষ is equal to সোঁপক্ষ। এবাৰ -2 বহুৱাই চাওঁ আমি। বাওঁপক্ষটো আকৌ লিখি লোৱা। বাওঁপক্ষ 2x - 4। এইবাৰ আমি কুৱেশ্যনটো দিয়াৰ ধৰণে -2টো বহাই চাম। -2 - 4 is equal to, দুটা চিন একেলগে নহয়, গতিকে -2ৰ আগত ব্ৰেকেট এটা দিবা, তেতিয়াহ'লে দেখাটো ভাল লাগে। -4 মাইনাছে প্লাছ, গতিকে দুটাৰ আগত মাইনাছ আছে, গতিকে মাইনাছ বহিব। এইটো এনচাৰ হ'ব -8। গতিকে ইয়াত বাওঁপক্ষ is not equal to সোঁপক্ষ। আগৰ কাৰণ সোঁপক্ষত 0 আছিল, ইয়াত আমি -8 পালোঁ, গতিকে বাওঁপক্ষটো সোঁপক্ষৰ লগত সমান নহয়। গতিকে ইয়াৰ এনচাৰ এইখিনি। নেক্সটটো লৈ যাওঁ। কুৱেশ্যন নম্বৰ 2টোত কি দিয়া আছে চোৱা। 11y + 5 = -6। y মান দিয়া আছে 0, 1, -1। আগৰটোৰ নিচিনাকৈ আমি বাওঁপক্ষটো সোঁপক্ষৰ লগত সমান কৰিব লাগে। গতিকে y মান আমি যদি 0 বহাই চাওঁ, গতিকে ইয়াত লিখা y = 0ৰ বাবে যদি আমি ইয়াত y মান 0 বহাই চাওঁ, তেতিয়া হ'ব 11 × 0 + 5 = -6। -6টো বহাব নালাগে, কাৰণ আমি বাওঁপক্ষৰ কাৰণে কৰি আছোঁ। ইয়াত লিখি লওঁ বাওঁপক্ষ। সমান চিন দিয়া। তো 11 × 0, ইয়াত হ'ব 0, 0 + 5, গতিকে ইয়াত হ'ব +5। গতিকে ইয়াৰ মানটো -6ৰ সমান নহয়, গতিকে আমি লিখিব পাৰোঁ বাওঁপক্ষ is not equal to সোঁপক্ষ। নিশ্চয় বুজি পালা। এইবাৰ আমি y = 1ৰ বাবে কৰি চাওঁ। গতিকে ইয়াত লিখি লোৱা y = 1ৰ বাবে
11y বাওপক্ষ y প্লাছ 5 ইকুৱেল টু -6 সমান চিহ্ন ইফালেখিনি লিখিব নালাগে মোৰে ভুল লাগি থাকে বাৰে বাৰে তোমালোকে এইটো ভালদৰে চাই ল'বা সমান চিন দিয়া 11 y জাগাত আমি এবাৰ 1 বহাব লাগিব গতিকে 11 ইনটু 1 প্লাছ 5 গতিকে 11 গুণ 11 প্লাছ 5 ইয়াৰ এনচাৰটো হ'ব 16 গতিকে এইবাৰো 16টো আমাৰ সুপক্ষৰ লগত সমান নহয় গতিকে ডাইৰেক্ট এনেকৈ লিখিব পাৰা সুপক্ষ ইজ নট ইকুৱেল টু সুপক্ষ কাৰণ সুপক্ষত আমাৰ -6 আছে আগৰটোৰ নিচিনাকৈ এবাৰ ৱাইৰ মান -1ৰ বাবে বুলি লিখিবা বাওপক্ষ লিখিবা 11y প্লাছ 5 এইটো কুৱেশ্যন ইয়াত 11 ইনটু -1 কাৰণ y মান -1 এবাৰ -1 পাতিবা প্লাছ 5 -11 প্লাছ 5 গতিকে -6 এইটো গতিকে এইটো বাওপক্ষৰ লগত সমান হ'ব কাৰণ বাওপক্ষ ইজ ইকুৱেল টু সুপক্ষ কাৰণ আমাৰ কুৱেশ্যনটোতে ইয়াত ভালদৰে চোৱা তোমালোকে ইয়াত কুৱেশ্যনটোত দিয়া আছে কুৱেশ্যনটো চাবা 11y প্লাছ 5 ইকুৱেল টু -6 গতিকে এইটো হ'ব ইয়াৰ এনচাৰ আশা কৰোঁ তোমালোকে বুজি পালা এইটো চোৱা আমাৰ -6 ওলাইছে গতিকে বাওপক্ষ ইকুৱেল টু সুপক্ষ কুৱেশ্যন নম্বৰ 3 কি দিয়া আছে চোৱা 3y by 5 ইকুৱেল টু 3 y ইকুৱেল টু প্লাছ 3 -3 আৰু 5 প্লাছ 3 মানে অনলি 3 বাৰু তোমালোকে প্লাছ 3 বা 3 যিকোনো এটা লিখিব পাৰা গতিকে আমি ইয়াত লিখি লৈছোঁ y ইকুৱেল টু 3 বাবে বাওপক্ষ গোটেইকেইটাৰ নিয়মটো ছেমে হয় তথাপিও চোৱা এইটো কেনেকৈ কৰে 3y by 5 এইটোৱে হৈছে আমাৰ বাওপক্ষটো সুপক্ষ অকল 3 দিয়া আছে গতিকে আমাৰ এনচাৰটো 3 ওলালে হ'ব গতিকে y মানে ইয়াত আমি 3 বহাই চাওঁ 3 ইনটু 3 by 5 9 by 5 ইয়াৰ পিছৰখিনি দশমিকত ওলাব গতিকে আমাৰ দৰকাৰ নাই গতিকে ইজ নট ইকুৱেল টু সুপক্ষ কাৰণ সুপক্ষত আমাক 3 লাগে এইবাৰ y ইকুৱেল টু -3ৰ বাবে চোৱা -3 বাবে সুপক্ষ বাওপক্ষ বাওপক্ষত কি দিয়া আছে 3y by 5 ইয়াৰ এনচাৰ 3 ইনটু -3 by 5 ইকুৱেল টু -9 by 5 আগৰটোৰ নিচিনাকৈ এইটো দশমিকত ওলাব গতিকে আৰু কৰিব দৰকাৰ নাই গতিকে ইজ নট ইকুৱেল টু সুপক্ষ মানে সুপক্ষৰ সমান নহয় নেক্সট y ইকুৱেল টু 5ৰ বাবে চোৱা বাওপক্ষত আছে 3y by 5 y মান 5 বহাব লাগিব 3 ইনটু 5 by 5 গতিকে 15 by 5 ইয়াৰ এনচাৰ হ'ব 3 কাৰণ 5 3 গুণ 15 গতিকে এইটো সুপক্ষৰ লগত সমান ইয়াত লিখা সুপক্ষ ইয়াৰ এনচাৰটো হ'ব y ইকুৱেল টু 5টো ইয়াৰ মানে শুদ্ধ এনচাৰ এইটো আছিল এনচাৰ আহা নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো কুৱেশ্যন নম্বৰ 4ত কি দি আছে চোৱা x প্লাছ 5 ইকুৱেল টু 7 মাইনাছ x ইকুৱেল টু 1, -1, 2 গতিকে ইয়াত অকণমান বেলেগ ধৰণৰ কৰিব লাগিব কাৰণ ইয়াত সুপক্ষটো দি আছে বাওপক্ষটো দি আছে কাৰণ আমি দুইফালে কৰিব লাগিব গতিকে আগৰটোৰ নিচিনাই প্ৰায় ছেমে হয় x ইকুৱেল টু 1ৰ বাবে বাওপক্ষত দিয়া আছে x প্লাছ 5
গতিকে এক্সৰ মান 1 বহালে 1 + 5 = 6 আকৌ সুপক্ষ চোৱা সুপক্ষ 7 - x গতিকে 7 মাইনাছ এক্সৰ মান 1 দি আছে গতিকে 1 ইয়াতো হ'ব 6 গতিকে বাওপক্ষ সমান সুপক্ষ x = -1ৰ বাবে x = -1ৰ বাবে বাওপক্ষ x + 5 এক্সৰ মান এবাৰ হ'ব -1 + 5 প্লাছে মাইনাছে মাইনাছ আৰু ডাঙৰটোৰ আগত যিটো চিন হয় সেইটো চিন হ'ব গতিকে 5 - 1 4 ডাঙৰটোৰ আগত প্লাছ চিন আছে গতিকে এতিয়া হ'ব প্লাছ চিন সুপক্ষটো চাওঁ এবাৰ কৰি সুপক্ষত কি দিয়া আছে 7 - x গতিকে 7 মাইনাছ এইটো আগৰ পৰা এটা মাইনাছ আছে গতিকে -1 মাইনাছে মাইনাছে প্লাছ হ'ব গতিকে 7 + 1 ইয়াৰ এনচাৰটো হ'ব 8 গতিকে 4 আৰু 8 সমান নহয় গতিকে বাওপক্ষ is not equal to সুপক্ষ এইবাৰ x = 2ৰ বাবে বাওপক্ষ তোমালোকে বাওপক্ষ সুপক্ষ নিলিখে LHS = RHS লিখিব পাৰা কিন্তু মই তোমালোকৰ সুবিধাৰ বাবে বাওপক্ষ আৰু সুপক্ষ লিখি আছোঁ যাতে তোমালোকে ভালদৰে বুজি পোৱা 2 + 5 = 7 আৰু সুপক্ষ কি হ'ব সুপক্ষ কিছুমানে সুপক্ষ বাওপক্ষ ঠাইত LHS আৰু RHS লিখিব পাৰে তোমালোকে কনফিউজ নহ'বা সেইটো কথাত জানা যদি বাৰু ভাল কথা নাজানা যোনে নাজানে তেওঁলোকৰ কাৰণে কৈছোঁ নাজানাটো একো ডাঙৰ কথা নহয় শিকাটোহে ডাঙৰ কথা ইকুৱেল টু 7 - 2 5 গতিকে বাওপক্ষ সমান সুপক্ষ নহয় এইটো হ'ব এনচাৰ নেক্সট কুৱেশ্যন হৈছে কুৱেশ্যন নম্বৰ 5ত কি দি আছে চোৱা 2x + 1/3 = 1 ইয়াৰ বাওপক্ষত দিয়া আছে 2x + 1/3 আৰু সুপক্ষত দিয়া আছে 1 এক্সৰ মান দিয়া আছে 1/-2 আৰু 1/2 আৰু 1/3 আগৰ নিচিনাকৈ কৰোঁ x = 1/-2ৰ বাবে বাওপক্ষ = 2x + 1/3 এক্সৰ মান দিয়া আছে 1/2 + 1/3 গতিকে 2 কেঞ্চেল হ'ব 1 + 1/3 গতিকে এইটো লসাগু হ'লে কি হ'ব তলত একো নাই যিহেতু এইটো লগত পূৰণ হ'ব 3 + 1 আৰু এইটো এনেকৈ থাকিব এই আনচাৰটো হ'ব 4/3 কিন্তু সুপক্ষত আমাৰ দিয়া আছে 1 গতিকে এইটো সুপক্ষৰ লগত সমান নহয় গতিকে is not equal to সুপক্ষ এইবাৰ x = -1/2ৰ বাবে বাওপক্ষ = 2x + 1/3
গতিকে এক্সৰ ঠাইত আমি পাতিব লাগিব মাইনাছ ছেকেণ্ডৰ ব্ৰেকেটটো দিছোঁ 1/2 প্লাছ 1/3 গতিকে ইয়াত হ'ব 2 আৰু 2 কেঞ্চেল হ'ব চোৱা 2 আৰু 2 কেঞ্চেল হ'ব গতিকে -1 প্লাছ 1/3 3টো এনেকৈ থাকিব কাৰণ তলত একো নাই কাৰণে 3টোৰ লগত পূৰণ হ'ব 1টোৰ লগত তলত একো নাই -3 প্লাছ 1 -2/3 গতিকে ই সুপক্ষৰ লগত সমান হয় ইট ইজ নট ইকুৱেল টু সুপক্ষ আশা কৰোঁ বুজি পালা এইবাৰ x ইকুৱেল টু 1/3 বাবে চোৱা বাওপক্ষটো লিখি ল'বা যাতে তেতিয়া টিচাৰে বুজি পাব তুমি কোনটো ভাল কৰিছা গতিকে 2x প্লাছ 1/3 2 ইনটু 1/3 প্লাছ 1/3 কাৰণ এক্সৰ মান ইয়াত 1/3 আছে গতিকে তোমালোকে 1/3 পাতি ল'বা এইবাৰ চোৱা 2টো ওপৰত 1টোৰ লগত পূৰণ হ'ব গতিকে 2/3 প্লাছ 1/3 3 আৰু 3 লসাগু হ'ব 3 গতিকে দুটাৰ তলত 3 আছে গতিকে সেইকেইটা সংখ্যাই বহিব 2 প্লাছ 1 গতিকে 3/3 ইকুৱেল টু 1 গতিকে আমাৰ কুৱেশ্যনটোতো সুপক্ষটো 1 আছিল গতিকে ইয়াত আমি লিখিব পাৰোঁ বাওপক্ষ ইকুৱেল টু সুপক্ষ আশা কৰোঁ সকলোৱে বুজি পালা নেক্সট কুৱেশ্যনলৈ যাওঁ কুৱেশ্যন নম্বৰ 6 অৰ্থাৎ 2 নম্বৰ কুৱেশ্যনৰ শেষৰ কুৱেশ্যনটো চোৱা 2p - 4 ইকুৱেল টু 4 2p প্লাছ 1 গতিকে p ইকুৱেল টু দিয়া আছে 2 ইকুৱেল টু দিয়া আছে 2 4 আৰু -4 গতিকে আমি p ইকুৱেল টু 2ৰ বাবে কৰোঁ 2ৰ বাবে বাওপক্ষ ইয়াত বাওপক্ষ আৰু সুপক্ষ দুটা কৰি চাব লাগিব কাৰণ এটা নিৰ্দিষ্ট মান দিয়া নাই কাৰণ ইয়াত 4 ইনটু 2p প্লাছ 1 দিয়া আছে গতিকে আমি দুই পক্ষ কৰি চাব লাগিব বাওপক্ষ আছে 10p - 4 ইয়াত চোৱা pৰ মানটোৰ বাবে কৰি আছোঁ 10 ইনটু 2 -4 গতিকে এইটো হ'ব 20 - 4 এনচাৰটো হ'ব 16 এইবাৰ আমি সুপক্ষটো কৰোঁ সুপক্ষ ইকুৱেল টু 4 ইনটু টুৱাইচ p প্লাছ 1 গতিকে 4টো এবাৰ ইয়াৰ লগত পূৰণ হ'ব গতিকে 4 দুগুণ 8p আৰু প্লাছ চিনটো মাজত প্লাছ আছে প্লাছ গতিকে 4টো এবাৰ ইয়াৰ লগত পূৰণ হ'ব গতিকে 4 গুণ 4 কাৰণ এনেকুৱা যদি বাহিৰত থাকে ব্ৰেকেটৰ তেতিয়াহ'লে কি হয় এই 4টো এবাৰ 2ৰ লগত পূৰণ হয় আৰু এবাৰ 1ৰ লগত পূৰণ হয় আমি ঠিক তেনেদৰে কৰিছোঁ গতিকে এইটো ইকুৱেলটো আমি 2ৰ বাবে কৰি p ইকুৱেলটো আমি 2ৰ বাবে কৰি আছোঁ কাৰণ তেতিয়াহ'লে p ইকুৱেল টু 2 হ'ব প্লাছ 4 গতিকে ইয়াত হ'ব 8 দুগুণ 16 প্লাছ 4 ইয়াৰ এনচাৰটো হ'ব 20 গতিকে ই বাওপক্ষৰ লগত সমান হয় গতিকে আমি লিখিব পাৰোঁ কাৰণ বাওপক্ষ আমি 16 পাইছিলোঁ বাওপক্ষ ইজ নট ইকুৱেল টু সুপক্ষ আশা কৰোঁ তোমালোকে বুজি পালা এইবাৰ p ইকুৱেল টু 4ৰ বাবে লিখি লোৱা p ইকুৱেল টু 4ৰ বাবে ইয়াত বাওপক্ষত কি দি আছে চোৱা 10p - 4 গতিকে 10 ইনটু pৰ মান দিয়া আছে 4 -4 40 - 4
গতিকে 40 minus 4 36 এবার সুপক্ষৰ বাবে আমি কৰি চাওঁ ইয়াত সুপক্ষ লিখি লোৱা সুপক্ষ equal to 4 twice p plus 1 4 to এবাৰ 2p লগত পূৰণ হ'ব আগৰটোৰ নিচিনাকৈ 8p plus 4 4 to এবাৰ 1 লগতো পূৰণ হ'ব গতিকে 8 into 4 plus 4 8 4 গুণ 32 plus 4 এতিয়াও যদি কোনোবাই নেওতা ভুল লাগে তেতিয়াহ'লে তোমালোকে এতিয়া এইটো ঠিক কৰি লোৱা এতিয়া সময় আছে সময় যোৱা নাই কাৰণ নেওতাখন বহুত দৰকাৰী হয় তোমালোকে জানা বুলি বাৰু মই ধৰি লৈছোঁ কিন্তু যদি কোনোবা নাজানা আছে তেতিয়াহ'লে সোনকালে কৰি মুখস্থ কৰি ল'বা কাৰণ নেওতাখন বহুত দৰকাৰ হয় আমি বাওপক্ষটো 36 পাইছিলোঁ এতিয়া সোপক্ষটো 36 পালোঁ এতিয়া আমি লিখিব পাৰোঁ বাওপক্ষ is equal to সোপক্ষ এইবাৰ আমি p equal to -4 -4 বাবে কৰি চাওঁ বাওপক্ষত কি দিয়া আছে 10p -4 10 into -4 কাৰণ pৰ মান ইয়াত -4 দিয়া আছে গতিকে -4 -40 -4 কাৰণ দুটাৰ আগতে মাইনাছ আছে গতিকে মাইনাছে মাইনাছে হ'ব প্লাছ কিন্তু চিনটো হ'ব -44 আমি সোপক্ষ কৰি চাওঁ সোপক্ষ 4 into twice p plus 1 আগৰটোৰ নিচিনাকৈ 8p plus 4 2টো এবাৰ 4ৰ লগত পূৰণ হ'ব আৰু 4টো এবাৰ 1ৰ লগত পূৰণ হ'ব গতিকে 8 into -4 8 into ইয়াত পূৰণ চিন হ'ব ইয়াত -4 plus 4 8 4 গুণ 32 -32 plus 4 গতিকে -42 plus 4 ইয়াৰ এনচাৰটো হ'ব -28 কাৰণ ডাঙৰটোৰ আগত মাইনাছ চিন আছে গতিকে ইজ নট ইকুৱেল টু সোপক্ষ বাওপক্ষ ইজ নট ইকুৱেল টু সোপক্ষ বাওপক্ষ আশা কৰোঁ তোমালোক সকলোৱে আজি ক্লাছটো বুজি পালা যদি কিবা বুজি পোৱা নাই তোমালোকে মোক কমেণ্ট কৰি ক'ব পাৰা আৰু চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰিবা আজিলৈ ইমানখিনিয়ে বাই